ভাই বন্ধুসকল, তোমালোকৰ প্ৰেক্টিছ কেনেকুৱা চলি আছে? আমাৰ চাৰিপিনীয়া গাঁৱত কিন্তু খুব প্ৰেক্টিছ চলি আছে। চাৰিপিনীয়া চাবুক ধৰা মানে এনেকুৱা প্ৰেক্টিছ চলি আছে না, জোৰদাৰ প্ৰেক্টিছ চলি আছে। আৰু এনেকুৱা আছে SSC কাৰণে পূৰা প্ৰেক্টিছ চলি আছে। আমাৰ SSC কাৰণে 3 টাইম আৰু পুলিচৰ কাৰণে 3 টাইম প্ৰেক্টিছ কৰি আছে। ৰাতিপুৱা 5:30 বজাত ৰানিং কৰে আৰু 9:30 10টা বজাত ৰানিং কৰে আৰু ভাটিবেলা 4টা 4:30 বজাত প্ৰেক্টিছ কৰে। আৰু SSC কাৰণে আমাৰ ল'ৰাবোৰ সোমাই থাকে 19 মিনিটত আৰু 20, 21, 22, 22.5 এনেকুৱা লৈ আছে আমাৰ ৰানিং। আৰু পুলিচৰ কাৰণে ৰানিং কৰি আছে 11, 11:30 আৰু 12, 12:30 এনেকুৱা লৈ আছে আমাৰ ল'ৰাবোৰ ৰানিং। আৰু বিশেষকৈ আমাৰ এটা অসুবিধা হৈছে কি হ'ল মানে আমাৰ খুব বৰষুণ পৰি থকা কাৰণে আমাৰ ফিল্ডত মানে পানী জমা আছে। সেই জমাৰ কাৰণে আমাৰ ল'ৰাবোৰ মানে কি হ'ল লং জাম্পটো মাৰিব পৰা নাই আৰু বাকীটো চিন আপটো আমাৰ ল'ৰাবোৰ মাৰিয়ে আছে। কিন্তু আকৌ এবাৰ কৈছোঁ, আমাৰ ফিল্ডত বৰষুণ পৰাৰ কাৰণে পানী হৈছে, সেইটো কাৰণে আমাৰ লং জাম্প মাৰিব পৰা নাই। কিন্তু ল'ৰাবোৰ আমাৰ কিন্তু জোৰদাৰ মানে প্ৰেক্টিছ কৰি আছে। দিনটোত 3বাৰ প্ৰেক্টিছ কৰে। ৰাতিপুৱা 5:30 বজাত আৰু 9টা 9:30 বজাত এবাৰ প্ৰেক্টিছ কৰে আৰু 4টা 4:30 বজাতো এবাৰ প্ৰেক্টিছ কৰে। কিন্তু তোমালোকৰ ফালে কেনেকুৱা প্ৰেক্টিছ চলি আছে? আৰু আপোনালোকক কৈছোঁ, চাৰিপিনীয়া ফালে কেতিয়াবা যদি বা চাবুকৰ ফালে কেতিয়াবা আহিলে আমাৰ চাৰিপিনীয়া ফিল্ডখনত চাই যাব ল'ৰাবোৰ কেনেকুৱা আগবেলা আৰু ভাটিবেলা প্ৰেক্টিছ কৰি আছে, কষ্ট কৰি আছে আৰু 3 টাইম প্ৰেক্টিছ কৰি আছে। আপোনালোকে আহিলে ৰাস্তাটো দেখা পাব, ফিল্ডতো দেখা পাব আৰু নিশ্চয় আপোনালোকে দেখা পাবই। আৰু আমাৰ ল'ৰাবোৰ কেনেকুৱাকৈ ৰানিং কৰি আছে, ৰাস্তাত কৰি আছে, সেইকাৰণে আপোনালোকক মই অলপ দেখাবৰ কাৰণে বিচাৰিছোঁ। কাৰণ পানী হৈ থকাৰ কাৰণে আমাৰ ৰাস্তাত মানে দৌৰি আছে দেই, উপায় নাই, ফিল্ডত পানী হৈ আছে। তথাপিতো আৰু চেষ্টা কৰিব, মানে পানী শুকালে গ'লে আমাৰ ফিল্ডতো আৰু দৌৰিবই। দৌৰাৰ লগে লগে মানে ফিল্ডত আৰু মানে ভৰি থাকিব ল'ৰাবোৰ। আৰু যিহেতু এতিয়া আৰু মানে পুলিচৰ অলপ যুঁজাৰ চলি আছে, মানে প্ৰেক্টিছ চলি আছে, SSC কাৰণে চলি আছে। আৰু মানে আমাৰ টাইম আকৌ এবাৰ কৈছোঁ মই 19, 20, 21, 22, 22:30 লাগি আমাৰ ল'ৰাবোৰ লৈ আছে। আৰু পুলিচত 11:30 11 আৰু 12, 12:30 হায়েষ্ট লৈ আছে। আৰু বিমটো পূৰা এক্সিলেণ্ট মাৰি আছে। কিন্তু লং জাম্পটো অকণমান এনেকুৱা প্ৰব্লেম হৈ আছে, মানে ফিল্ডত পানী হৈ আছে মানে সেইকাৰণে। আৰু আহকচোন চাওঁ আমাৰ ল'ৰাবোৰ কেনেকৈ প্ৰেক্টিছ কৰি আছে।